নহয় নহ'লে নাহে নহয়, পানী পানী দি দিব লাগে। মই কি কৰিম এবাৰ? তুমি মোক মাৰছ, তোমাৰ লগত আজিৰ পৰা একো ৰিলেশ্যন নাই, ব্ৰেকআপ। গুচি যাবি কৈ পেলাই। ৰেডি একশ্যন। তুমি মোক পাঁচশ, আজিৰ পৰা তোমাৰ লগত একো ৰিলেশ্যন নাই, ব্ৰেকআপ। হয় বেছি মুখনি খুৱাই তই তাই মোৰ নতুন তোৰ লগত আজিৰ পৰা একো নাই, তোৰ ব্ৰেকআপ যা। উড়ি কেনে লাগছে আপনার? বহুত বেয়া লাগছে। এই দস্যনা দানব এনে বয়ফ্রেন্ড নালাগে, এনে বয়ফ্রেন্ড নালাগে, ইনকে মাৰে। মোৰ ৰিয়েল বয়ফ্রেন্ড এটা কাটিম। এই কান্দাটো সঁচা আছিল না? মিছা। আৰু আপোনাৰ চৰ মাৰি কেনে লাগিল? সুন্দৰ একদম। ৰাতিপুৱাৰ পৰা ৰখি আছো, খং উঠি গৈছে এতিয়া। আৰু ভিডিঅ' বাপৰে বাপ কি জ্বালা, ৰাতিপুৱাৰ পৰা ৰখি আছো। ইমান ৰখিম জ্বৰ কিবা খাচ্ছি না? এই খোৱা মানে খালো, টেবলেট খাইছো। রেডি তোক বদলা লয়ে এৰিম। কি দুখে আপিটোকে এনকে ইল্লাখি বৰ বেয়া লাগে সে। হাও হাও এ হাইছি আপাই এ বৰ বেয়াকে বদলা লওঁ চাই আছো। সেইটো নাই কি মোক গেলে কিবা আনবা নাকি? হা পুৰ কুমৰি এটা ছোৱালী এজনী পাছত কিয় বা আহিছে, আমি অলপ আলোচনা কৰিব চেষ্টা কৰিম। কিন্তু তাই আচল কথাটো ক'ব নোৱাৰিম আৰু ডাইৰেক্ট। মই ভইচাম ইউটিউব চেনেলত কাম কৰিছোঁ মালতী নামৰ চৰিত্ৰত, কিন্তু আজি এটা সম্পূৰ্ণ বেলেগ চৰিত্ৰত মানে নিজকে দেখুৱাব লগা হৈছে। অলপ কষ্ট হৈছে, কিন্তু ভাল লাগিছে নতুনকৈ কাম কৰি। এই ঘটনাটো অদ্বিতীয় না দ্বিতীয় ঘটনা? এইটো অদ্বিতীয় ঘটনা। অদ্বিতীয়। অসমত এইটো চাগে অসমৰ ক্ষেত্ৰত হয়তো এইটো বাৰ বাৰ হৈছে, কিন্তু আমাৰ ইউটিউব চেনেলত এইটো প্ৰথম ভিডিঅ', আৰু এইটো আপোনাৰ লগত নিশ্চয় ভাল লাগিব কনচেপ্টটো চাই পেলাই। আমি ক'ত কেতিয়ালৈকে চাব পাম এইটো? এইটো মই ক'ব নোৱাৰিম, যদি আমি সকলোৱে ভালে থাকোঁ আজিয়ে কামটো সম্পূৰ্ণ হ'ব। আৰু হয়তো আমাৰ ভইচ চিষ্টেমৰ মেইন মানুহ অৰূপ দা, তেওঁ কিবা কৰে, তেওঁ কোনে এডিটিং কৰে। অ'কে দিয়ক, ঠিক আছে। মাতি আছে। এয়া আমি ভইচ আছামৰ এজনী হিৰইন অৰ্থাৎ মালতী চৰিত্ৰত আছিলে, তেখেতৰ লগত সাক্ষাৎকাৰ আমি ল'লোঁ। খুবেই ভাল লাগিল। আৰু আমি দেখুৱাবলৈ যাম আজি গম পাইছোঁ ভইচ আছামৰ 5 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব চাগে। আপুনি কি ক'ব এই বিষয়ত? ভাল লাগিছে। ভইচ আছাম আমাৰ এটা মোৰ বন্ধু অৰূপ, তুমি আছা, বাকী গোটেইখিনি যিটো আমাৰ আজি ইমান দিনৰ পৰাই কাম কৰি এইটো 5 লাখ ছাবস্ক্ৰাইবাৰ ধেমালি কথা নহয়। মানে ভাল লাগিছে। আজি সৰুকৈ এটা খানাও আছে আমাৰ, মাছ মাংস কি দিয়া হয় ইয়াত? খানাত বেলেগ একো নাই, আমাৰ মাছ মাংস নিৰামিষ ভোজী মানুহে, তথাপি মাছ মাংস অলপ খোৱা যাব আৰু বাকী একো নাখাওঁ, আৰু জুচ চুচ থাকিব।